একোটো চৰকাৰ নাই কাঠাৰে আমাক কি কৰি দিব আমি গৰুটোক দানা খুৱাই আছো গাখীৰটো নোলাবই হয় নহয় গৰু দানা খাব কিন্তু গাখীৰ নোলাব কিয় নোলাব ইণ্ডিপেণ্ডেণ্ট পাৰ্টিটো কোনো চৰকাৰ নহয় চৰকাৰ হ'লে বিজেপিৰ হ'ব মোদীজীৰ চৰকাৰ হ'ব কাৰ্বি আলঙৰ আমি ডেভেলপমেণ্ট কৰিব লাগিব আজি আপোনালোকে চব মই অলপ আগতে হাওৰা ঘাটত আছিলোঁ আগতে হাওৰা ঘাটৰ পৰা আমি যদি খেৰণি আহিব লাগে আমাৰ ৰাস্তাৰ কি অৱস্থা আছিল এতিয়া আপোনালোকে দেখিছে হাওৰা ঘাটৰ পৰা খেৰণিলৈকে আমি কিমান ধুনীয়া ৰাস্তা নিৰ্মাণ কৰিছোঁ আপোনালোকে বাহিৰত ওলাই গ'লে দেখা পাব পাৰে যেতিয়া কাউন্সিলৰ ইলেকশ্যন হৈছিলে তেতিয়া আমি ৰাইজক কৈছিলোঁ যে ৰজা গাঁৱৰ পৰা মই আমচৈলৈ ৰাস্তাটো বনাই দিম ৰাইজক মই কৈছিলোঁ যে খেৰণি চাৰিআলিৰ পৰা লামচাখাঙলৈকে আমি ৰাস্তা বনাই দিম সেইটো ৰাস্তাও হৈ গ'ল হামৰেনৰ পৰা ডংকামকাম হাওৰা ঘাট তিনিআলি আৰু আমি ক'ত নতুন ৰাস্তা দিলোঁ খেৰণিৰ পৰা জিৰিকিন্দাং তাৰমানে আজি কাউন্সিলৰ ইলেকশ্যনৰ পিছত আপোনালোকৰ কাউন্সিল ইলেকশ্যন হোৱা 1.5 বছৰ হৈছে 1.5 বছৰত নতুন ৰাস্তা আমি কি চেংচন কৰিলোঁ প্ৰভাত তাতে মই কেম্পেইনত গৈছিলোঁ ৰাইজে কৈছিলে যে ৰজা গাঁৱৰ পৰা আমৰি বনাই দিয়ক আমচৈ হৈ গ'ল তাৰপিছত খেৰণিৰ পৰা লামচাখাং হামৰেনৰ পৰা ডংকামকাং হৈ হাওৰা ঘাট ডিফুত যাবৰ কাৰণে আপোনালোকৰ ইজি হৈ যাব অসমমালা ৰাস্তা আৰু খেৰণিৰ পৰা জিৰিকিন্দাং এই ৰাস্তা আমি চেংচন কৰি দিলোঁ এপ্ৰুভ হৈ গ'ল কণ্ট্ৰেক্টৰ হৈ গ'ল কামো আৰম্ভ হৈ গ'ল আজি আমি কিয় কৰিব পাৰিছোঁ কাৰণ দিল্লীত মোদীৰ চৰকাৰ দিছপুৰত বিজেপিৰ চৰকাৰ আৰু ডিফুত তুলিৰাম ৰংহাঙৰ চৰকাৰ তিনি জেগাত বিজেপিৰ চৰকাৰ থকাৰ কাৰণে আজি কাৰ্বি আলঙত ডেভেলপমেণ্ট হৈছে কাৰ্বি আলঙত কাৰ্বি তিৱা বড়ো গাৰো আদিবাসী আৰু নেপালী গোৰ্খা অসমীয়া বেংগলী আদি সকলো মানুহ আজি শান্তিত বাস কৰি আছে কাৰণ কাৰ্বি আলঙত দিছপুৰত দিল্লীত বিজেপি চৰকাৰ আছে বিজেপি চৰকাৰ থকাৰ কাৰণে আজি আমাৰ কাৰ্বি আলঙত সম্পূৰ্ণ